Hello everyone, welcome to the class. तो আজি যি আমাৰ এক্সাম হৈ গ'ল প্ৰিন্সিপল অফ ইউনিট অপাৰেশ্যন 2 প্ৰথম এছেছমেণ্ট যিটো আছিলে সেইটো আছিলে আমাৰ ডিষ্টিলেশ্যন টপিকটোৰ ওপৰত তো ইয়াত আমি টোটেল 20টা কুৱেশ্যন কভাৰ কৰিছিলোঁ সো এতিয়া আমি কি কৰিম যিখিনি আমাৰ কুৱেশ্যন वगैरह আছিলে জাস্ট আমি এটা ডিসকাশন কৰিম যে সেই কুৱেশ্যন বিলাকৰ আনসাৰটো শুদ্ধ কোনটো আছিলে ৰং কোনটো আছিলে সো তোমালোকে সেই বস্তুটোক ইজিলি ক্যাচ কৰিব পাৰিবা যে কিয় শুদ্ধ হৈছে বা কিয় ৰং হৈছিলে ঠিক আছে এতিয়া প্ৰথম কুৱেশ্যনটো লৈছো আৰু তোমালোকক আৰু কেইটামান পইণ্টস কৈ দিছো যে মই যেটো এক্সাম তোমালোকক ললো তাত যেটো তোমালোকে কুৱেশ্যন নাম্বাৰটো পাইছা হেতু শাফলিং হৈ আছিল দ্যাট মিন্স কোনো অৰ্ডাৰত নাছিলে এক নম্বৰটো কেতিয়াবা লাষ্টত গুছি গৈছে বা কিছুমানৰ 3 নম্বৰটো লাষ্টত গুছি গৈছে সো হেতু জাস্ট এটা মানে কি ৰেন্ডমাইজ কৰিবৰ কাৰণে কৰা গৈছিল ओके स्टूडेंट वाइज रैंडमाइज কৰাৰ কাৰণে হেতু কৰা গৈছিল সো হেতুক লৈ তোমালোকে টেনচন কৰিব নালাগে তোমালোকৰ জাস্ট এক নম্বৰ কাম হ'ব যে তোমালোকে কোৱেশ্চন চোৱা আৰু তাৰে আনসাৰটো কৰি যোৱা এখিনি হ'ব তোমালোকৰ মেইন কাম আৰু বহুতে কোৱেশ্চন কৰিছে যে কিছুমানৰ ৰাইট আনসাৰ হোৱাৰ পিছতো হেতু আনসাৰটো ফুল বুলি দেখুৱাইছে সো হেতু কি হৈছে হেতু আমি আলোচনা কৰি যাম ঠিক আছে তো প্ৰথম কোৱেশ্চনটো লৈছো which of the following is not a step in the process of distillation ডিষ্টিলেশ্যনৰ তলত দিয়া কোনটো स्टेप নহয় তাৰ মানে ঠিক আছে কি আছে নট কোনটো নহয় তো কনডেনসেশন হয় না নহয় হিটিং প্ৰিসিপিটেশন ভেপৰাইজেশন ইয়াৰে কোনটো নহয় তো আমি যদি আমি ক্লাস কৰিছিলো যদি আমি ভালদৰে পঢ়িছিলো তেতিয়ালে গম পাম যে প্ৰিসিপিটেশন হোৱাটো আমি কত দেখা নাছিলো in this topic okay so condensation পাইছো আমি heating পাইছো vaporization পাইছো but আমি precipitation তো পোৱা নাছিলো that means precipitation তো কি নহয় তোমাৰ distillation মানে processত নাহে ঠিক আছে এটো এটা আমাৰ step নহয় so ইয়াৰে শুদ্ধত্বটো হ'ব precipitation next question to hol what is the first step in the process of distillation এতিয়া কথা হল আমি তাত গম পালো যে কোনটো step নহয় এতিয়া হল যে কোনটো প্ৰথম এক নম্বৰ step কোনটো হয় ओके यारे जितु डिस्टिलेशन আছে ডিস্টিলেশনৰ প্ৰথম স্টেপটো কি হয় তো প্ৰথম কি দিছে আমাৰ পাসিং ভেপাৰ থ্ৰু দা কন্ডেন্সাৰ আকৌ আছে কালেক্টিং দা ডিস্টিলেট দেন আছে হিটিং এ লিকুইড টু বয়লিং পয়েন্ট এন্ড দেন ৰিডিউসিং দা টেম্পারেচার অফ এ মিক্সচার তো আমি যদিও এই গটেখিনি আমাৰ ডিস্টিলেশন প্ৰসেছত আছে আমাক হেতু নালাগে এবাৰ লাগে কোনটো এক নম্বৰ স্টেপ হ'ব তলত দিয়া কেটাৰ পৰা ओके ইয়াত যে সাইড অপশন আছে ইয়াৰ কোনটো প্ৰথম হ'ব লাগে হেতু হ'ব আমাৰ যে পোন প্ৰথমতে আমি যেটো ফিট দিম হেতুক আমি কি কৰিব লাগে হিট আপ কৰিব লাগে দ্যাট মিন্স হিটিং এ লিকুইড টু বয়লিং পয়েন্ট সিম্পল কথা থাৰ্ড টু কি কৈছে ইন হোৱাট সিচুৱেচন উড এ কেমিষ্ট ইউজ ডিস্টিলেশন ই তলত কেইটামান তোমাৰ সিচুৱেচন দিয়া গৈছে কন্ডিশন দিয়া গৈছে ইয়াৰে কেতিয়া ডিস্টিলেশন প্ৰসেছটো আমি কন্টিনিউ কৰিম বা প্ৰসেস কৰিম কেমিক্যাল ৰিঅ্যাকশন কৰিবৰ কাৰণে কৰিম নে to change gas to its liquid কৰিবৰ কাৰণে কৰিম নে to help dissolve a substance in a liquid কোনো এটা বস্তু লিকুইডত মিহলি হ'বৰ কাৰণে আমি ডিস্টিলেশন কৰিম নে সেপাৰেট হ'বৰ কাৰণে কৰিম তো আমি ডিস্টিলেশন যেতিয়া পঢ়িছো তেতিয়া আমি পাইছো যে ডিস্টিলেশন টু হল এটা কি সেপাৰেশন টেকনিক তো ইয়াত যি কিটা টেকনিক আছে মানে যি কিটা অপচন দি আছে তাৰে ভিতৰত আমাৰ শুদ্ধটো হ'ব কোনটো টু সেপাৰেট এ মিক্সচাৰ অফ সলিউটস ঠিক আছে যে আমি সেপাৰেট কৰিবৰ কাৰণে হে ইউজ কৰো কাক ডিস্টিলেশন তো শুদ্ধত্বটো হ'ব আমাৰ লাষ্ট নম্বৰটো the distilled water is collected এতিয়া এই যে ডিস্টিলেশন যেতি আমি কৰো এই ডিস্টিলড ওয়াটাৰটো ক'ত কালেক্ট কৰা যায় কিছুমানে ৰাউন্ড বটম ফ্লাক্স বুলি কৈছা ওকে বেছিভাগে বাট আমি তাত কৰোনে যদি তোমালোকে পঢ়িছা যদি তোমালোকে ক্লাস কৰিছা নিশ্চয় তাত গম পাইছা যে আমাৰ ৰিসিভাৰ বোলা বস্তু এটা আছিল ৰিসিভাৰত কি কৰে ৰিসিভাৰ হল গ্ৰহণ কৰে তা মানে ই লয় ই কালেক্ট কৰে ঠিক আছে তো ডিস্টিল ওয়াটাৰ আমি কোত কালেক্ট কৰো ৰিসিভাৰত কালেক্ট কৰো আৰু ইয়াত যিখিনি কোৱেশ্চন মই দিয়া গৈছে সেইখিনি টোটালি বেসড অন आवर ক্লাसेस যিখিনি ক্লাস কৰা গৈছে সেই হিচাপত আৰু যাৰ কাৰণে নেকি হয়তো বেলেগ ষ্টুডেন্টৰ কাৰণে হলে অলপ এটো টান হ'ব পাৰে বুজি পোৱাত বাট আমি ক্লাস কৰিছো এবিলাকৰ ওপৰত এটা পইণ্টৰ ওপৰত ভালদৰে ক্লাস কৰিছো তাৰ কাৰণে আমি কোৱেশ্চন বিলাক অলপ মানে কি শৰ্টকাট কে ৰাখিছো বেছিকে এক্সপ্লেইন কৰা নাই কোৱেশ্চনত তো ইয়াৰ শুদ্ধত্বটো হ'ব ৰিসিভাৰ the process of distillation is used for liquids having এই ডিস্টিলেশন প্ৰসেসটো কৰা হয় বা ইউজ কৰা হয় কোন বিলাকত যিবিলাক লিকুইডত কি আছে এই তলত দিয়াৰ বিলাকৰ কোনটো হ'ব তো প্ৰথমত কৈছে sufficient difference in their boiling point
তাৰপিছত আছে মেল্টিং পইণ্ট দেন সলিবিলিটি আৰু কৈছে যে গোটেইকেইটা ইয়াৰ কোনটো হ'ব তো আমি জানো যে ডিষ্টিলেশ্যন যেটো হয় হেতু আমাৰ কি হয় বয়লিং পইণ্টৰ ডিফাৰেন্সতহে কাম কৰে তো আমাৰ শুদ্ধটোটো হ'ব এটো ঠিক আছে সো সেই কাৰণে ডিষ্টিলেশ্যনৰ কনসেপ্ট যাৰ ক্লিয়াৰ আছে তাৰ কাৰণে এইবিলাক কোৱেশ্চন একো মানে হাৰ্ড বুলি ক'ব নোৱাৰে মানে The higher the concentration of volatile species, the distillation, the higher the concentration of volatile species, যেটো volatile component হয় তাৰে যিমান concentration টো বাঢ়িব তেতিয়া হলে the distillation কি হ'ব তাৰ পিছত the higher the rate of liquid flow, the lower the rate of separation, the higher the rate of separation and cannot specify. এটো কি হ'ব the higher the rate of separation তাৰ মানে কৈছে যিমান তোমাৰ volatile ৰ concentration টো বাঢ়ি যাব তাৰ মানে কি আমি তাত কি কৰিব পাৰিম সেপাৰেশন কৰিব পাৰিম যিমান ভলাটিলিটি বাঢ়িব সিমান সোনকালে হি সেপাৰেট আউট হৈ যাব হয়নে নহয় তো ডিষ্টিলেশ্যনটো কিমান হ'ব মানে ইয়াৰ শুদ্ধটো কি হ'ব দা হায়াৰ দা ৰেট অফ সেপাৰেশন তাৰ মানে সেই ডিষ্টিলেশ্যনটোত কি হ'ব তোমাৰ সেপাৰেশনৰ ৰেটটো বাঢ়ি যাব দা হায়াৰ দা ৰেট অফ সেপাৰেশন ইয়াৰ আনসাৰটো হ'ব এইটো নেক্সট question to hol the term equilibrium means it equilibrium to ki bujay equilibrium ekdom sundor ke bujaisilo ki bujay asile equilor eta concept eta asile to kenuko equilor concept asile equilibrium refers to the absence of any tendency of a change to take place kuno dhornor change hoar mane tendency na thake that means he condition to saman hoy ase okay যেটো কন্ডিশনত মানে আমি যদি তাৰপৰা কিবা চেঞ্জ কৰিব লগা হয় অটোমেটিক্যালি তো চেঞ্জ নহব দ্যাট মিন্স হি এটা ইকুইলিব্ৰিয়াম কন্ডিশনত আছে তো এক নম্বৰটো ৰাইট ইট ইজ এ স্ট্যাটিক কন্ডিশন এটো এটা কি হয় স্ট্যাটিক কন্ডিশন হয় যত নেকি কি হয় নেট ট্ৰান্সফাৰ অফ মেটেৰিয়েল বিটুইন দা phases cheeses মানে হল বন্ধ হৈ যায় খতম হৈ যায় ওকে ফৰ এ গিভেন সেট অফ অপাৰেটিং কন্ডিশনস তো নেট ট্ৰান্সফাৰটো নাথাকে তাৰ মানে ওকে ওভাৰঅল যেটো এভাৰেজ যেটি আমি চাম যে যেটো ট্ৰান্সফাৰ থাকিব মাস ট্ৰান্সফাৰ হক এইবিলাক কি হ'ব ওভাৰঅল গৈ সমান থাকিব তাৰ মানে যিমান ইনলেট হৈ আছে হিমান আউটলেট হৈ আছে সো আমাৰ এই দুটা অপচন ৰাইট দ্যাট মিন্স আমাৰ কারেক্ট আনসাৰটো হ'ব both are correct ঠিক আছে ইয়াৰে both are correct দিব লাগিব এটো হ'ব আমাৰ শুদ্ধ উত্তৰ দেন f equal to c minus p plus 2 এটো তোমালোকক কোৱা গৈছিল ইয়াৰে ডাইৰেক্ট আমি ক'ব পাৰো যে ৰলছ ল পাইছো ফ্ৰেকশনাল এইবিলাকৰ কোনো তেনেকুৱা ফৰ্মুলা নাই কাৰ আছিল আমাৰ ফেজ ৰুল আছিল ওকে এটো হ'ব আমাৰ কি ফেজ ৰুল সিম্পল ৰলছ লটো আমি পাইছো হেতু বেলেগ বস্তু কিন্তু ইয়াত আমাৰ এটো ৰুলটো বেলেগ তো ইয়াৰ কাৰণে শুদ্ধটো হ'ব ফেজ ৰুলটো The total pressure exerted by a number of non-reacting gases total pressure exerted by a non-reacting gases ঠিক আছে total pressure দি আছে কাৰ জৰিয়তে by a number of non-reacting gases is equal to the sum of the partial pressure of the gases under the same condition is known as that means partial pressure যেটো মানে তোমাৰ ৰুল আছিল হেতু কাৰ কাৰণে আছিল হেতু আছিল আমাৰ ডেল্টনছ লৰ কাৰণে ওকে বয়লছ ল আমি পাইছো চার্লস ল পাইছো আমি এভোগাড্ৰছ পাইছো কিন্তু যত নেকি সামেশন অফ সাম অফ পার্শিয়াল প্রেসার বিষয় কোনে কয় ডেল্টনছ ল কয় ঠিক আছে সাম অফ পার্শিয়াল প্রেসার সিম্পল কে যদি আমি বুজিব যাও ইন ডিস্টিলেশন দা কনস্টিটিউয়েন্ট অফ লিকুইড মিক্সচার আর সেপারেটেড ইউজিং ইয়াত কি কৈছে হিট এনার্জি হয় না নহয় তো তোমালোকৰ কিছুমানৰ যে আনসাৰ কিছুমান হেৰি আহিছে আৰু যেহেতু এটো এটা অনলাইন সেটআপ আছিল সো ইয়াত আমি কেৱল হিট লিখিব লাগিব আনসাৰত ঠিক আছে আৰু কেতিয়াবা যদি তোমালোকে এটা স্পেসও দি দিছা ন হিট লিখি কিনে যদি এটা স্পেস দি দিছা তেতিয়া হলে এটো এটা ৰং আনসাৰ দেখব বিকজ মই আনসাৰটো সেই হিচাপত সেট কৰিছিলো যাতে ই কি হয় তোমাৰ এটা এক্স্যাক্টলি এই শব্দটো লিখিলেহে শুদ্ধটো দেখব বাট তোমালোকে যে স্পেস এটা দি দিছা তাৰ কাৰণে প্ৰবলেম নহয় মই আনসাৰটো মই ইন্ডিভিজুয়ালি যেতিয়া চেক কৰিম তেতিয়া তোমালোকক এটো ৰাইট দি দিম বাট ইয়াৰ এক্স্যাক্ট যদি আনসাৰটো হ'ব লাগে কেৱল হিট ওয়াৰ্ডটো লিখিলেই তোমালোকৰ আনসাৰ মাৰ্কসটো পাই যাবা ঠিক আছে বিকজ অলৰেডি আমাৰ এনার্জি ইয়াত দি আছে সো ইউ ডোন্ট নিড টু রাইট হিট এনার্জি ওকে নেক্সট solubility of gas in a liquid is directly proportional to the pressure of that gas above the liquid আৰু এই লটো কি বুলি কয় হেতু আমি লিখিব লাগে এতিয়া solubility of gas in liquid যেটো solubility আছিল মই এখিনি দি তোমালোকক বুজাইছিলো যে solubility gas in liquid হলে কি হ'ব লাগিব বা তেনেকুৱা ধৰণৰ জি আছিল ৰল আমি হেখিনি তাত পঢ়িছিলো
তো ইয়াৰে কোনটো হ'ব লাগে কোৱাচোন তোমালোকে নিজে মাইণ্ডত ভাবি থৈ দিবা যে ইয়াৰে কোনটো হ'ব লাগে দেন যেতিয়া মই আনসাৰটো কৈ যাম তেতিয়া তোমালোকে ইয়াৰে শুদ্ধটো তোমালোকে বাছি উলিয়াব পাৰিবা ইয়াৰে একচুৱেলি যেটো ৰুল হ'ব লাগে হেতু হ'ব লাগে হেনৰি ৰুল ঠিক আছে এটো হ'ব লাগে তোমাৰ কি হেনৰিজ ল এটো হ'ব লাগে হেনৰিজ ল কিন্তু ইয়াত হেনৰিজ ল আছে নেকি নাই এটাও নাই দ্যাট মিন্স অল আৰ ইনকাৰেক্ট দ্যাট মিন্স নান অফ দ্য এবভ হ'ব ইয়াৰে কাৰেক্ট আনসাৰ ঠিক আছে সো এটো জাস্ট এটা চেক কৰিবৰ কাৰণে দিছো যে যদি তোমালোকে গম পোৱা দেন তুমি গম পাবা যে হেনৰিজ ল এটো কয় তো যদি হেনৰিজ ল নাই তেতিয়াহলে কি হ'ব লাগিব নান অফ দ্য এবভ হ'ব লাগিব আৰু যেহেতু তোমালোকে ডেল্টনছ পালা ডিস্টিলেশনৰ তেনে লটো জানা ৰাউলছ লটো জানা সো যদি তুমি এক্স্যাক্টলি এটো জানা তেতিয়াহলে এটো আনসাৰটো কৰিব পাৰিবা the section above the feed plate or tray of fractionating column is called the section above feed plate বা tray ওপৰৰ যিখিনি section আছে fractionating column এটা তাক কি বুলি কোৱা হয় হেতু তোমালোকে জাস্ট লিখিব লাগে তো তাৰ কাৰণে আমি ইয়াত কিছুমানে কেৱল rectifying বুলি লিখিছা ওকে rectifying এনেকে যিবিলাকে লিখিছা না ইয়াৰ লগত কি যদি section দিয়া নাই তোমালোকে তেতিয়াহলে আনসাৰটো ভুল বুলি দেখুৱাব because মই হে হিচাপত সেট কৰি দিছো যে প্ৰপাৰলি ৰেক্টিফাইং সেকশন লিখিব লাগিব তেতিয়াহে হেতু শুদ্ধ হ'ব সো ইয়াৰে শুদ্ধটো হ'ব আমাৰ কি ৰেক্টিফাইং সেকশন এটো কি আছিল ম্যাথমেটিক্যালি ড্যাশ ল ইকুয়েশন ইজ ৰিটেন এজ তা মানে মই ইয়াত খালি ঠাইটো দিছো যে তুমি এই লটো জানিব লাগিব তেতিয়াহলে গম পাবা যে এটো কোনটো ল মানে নামটো কি জানিব লাগে তো ইয়াত আমি কি কৰিব লাগে জাস্ট নামটোহে ল'ব লাগে যে এই যেটো সূত্ৰটো দিয়া গৈছে এটো কোনটো লৰ অন্তৰ্গত হয় ঠিক আছে সো এটো হ'ব আমাৰ কি ৰাউলছ ল তো ইয়াৰে কিছুমানে কেৱল ৰাউলছ বুলি লিখিলেই নহব ঠিক আছে কেৱল কিছুমানে আৰু ৰাউলছ এনেকে লিখি দিছে এপস্ট্ৰফ এটা লাগিব দেন আকৌ তোমাৰ কি লাগিব ল না লাগে ইয়াত কোনোবা যদি ল লিখিছা তেতিয়াহলে কেনসেল দেখো বিকজ ল অলৰেডি ইয়াত দিয়াই আছে সেই কাৰণে লটো না লাগে কেৱল এই শব্দখিনি লিখিলেই হৈ গল হয় তোমাৰ ঠিক আছে সো ৰাউলছ ল ইজ দা কাৰেক্ট আনসাৰ ফৰ দিস কোৱেশ্চন Similarly, the pressure that exerted by one among the mixture of gases to কোৱা হৈছে যে mixture of gases ত কি আছে এটাৰ দ্বাৰা প্ৰেসাৰ দিয়া হলে কি হ'ব তেতিয়াহলে তো mixture of gases total এটো হল total pressure ওকে p total আৰু যদি এটাৰ দ্বাৰা দিয়া হয় তেতিয়াহলে তাক আমি কি বুলি কম partial pressure ওকে pa হক pb হক এটো আমি কি বুলি কম partial pressure বুলি কম সো এটো শুদ্ধটো হ'ব আমাৰ partial pressure নেক্সট হ'ব তো মই তোমালোকৰ জিবিলাকৰ এই খালি ঠাই পূৰণ কৰাতে যে শুদ্ধ উত্তৰ লিখোতে যদি ভুল আহিছে সেইখিনি মই পাৰ্সোনালি চেক কৰি কিনে হেতু কাৰেক্ট কৰি দিম A substance is said to be dash if it boils at a low temperature changing from the liquid to gas phase লিকুইডৰ পৰা গ্যাসলৈ যদি সোনকালে হৈ যায় সোনকালে যদি চেঞ্জ হৈ যায় তেতিয়াহলে সেই তোমাৰ সাবস্টেন্সটো কেনেকুৱা ধৰণৰ সাবস্টেন্স বুলি কোৱা হেতু আমি কি বুলি কওঁ ভোলাটাইল বুলি কওঁ ওকে তোমালোকক মই স্কোৰ লিষ্টটো সেন্ড কৰি দিছো তোমালোকে গম পাইছা যে কোনটো শুদ্ধ উত্তৰ কোনটো মানে অশুদ্ধ সেই বস্তুটো তোমালোকে চাই এটো কাৰেক্ট কৰিব পাৰিবা A process in which the entire liquid mixture is suddenly vaporized by passing the feed from high pressure zone to a low pressure zone is known as dash distillation process কোনটো আছিল এটো flash distillation okay এটো simple direct definition to জানিলে হৈ যাব flash distillation বুলি কোৱা হয় এটো Then 17 number to ki koise in distillation principle when a liquid mixture is distilled the partial condensation of vapor is allowed to occur in a কি কলম partial condensation কত হয় fraction জত কৰিব লগা হয় যত ভাগ কৰিব লগা হয় তাত আমি কি কৰো partial condensation দিও আৰু হেতুক আমি কি বুলি কও fractionating column বুলি কও ঠিক আছে সো ইয়াৰে শুদ্ধটোৰ উত্তৰটো হ'ব fractionating column ঠিক আছে fractionating column 18 number to কি কৈছে the concentration of a vapor in contact with its liquid especially at equilibrium is often expressed in terms of এতিয়া যে যেটো concentration of vapor আছে লিকুইডৰ লগত যেতিয়া লাগি থাকে সেই যেটো ভেপাৰৰ যেটো কথাটো হেতু আমি কেনেকে এক্সপ্ৰেছ কৰো কিহেৰে এক্সপ্ৰেছ কৰো হেতু হল আমাৰ ভেপাৰ প্ৰেসাৰ নামৰ আমি টাৰ্মটো দি আমি কি কৰো এক্সপ্ৰেছ কৰো যে concentration of vapor in contact with liquid যদি হৈ থাকে তেতিয়াহলে আমি তাক ভেপাৰ প্ৰেসাৰেৰে বুজাও যে কিমান ভেপাৰ প্ৰেসাৰ হৈ আছে তাত ঠিক আছে আৰু হেতু আমাৰ ইকুইলিব্ৰিয়াম কন্ডিশনত থাকিলে তাৰ পিছত আমি এটো ভেপাৰ প্ৰেসাৰ বুলি কও the sieve tray is also called এটো একদম তোমালোকক নোটস দিয়া গৈছিল তাৰ পৰা ডাইৰেক্টলি দিয়া গৈছিল the sieve tray is also called sieve tray টোক আমি কি নামেৰে জানো এটা porous নন porous নহয়
চিফ ট্ৰেটোক অ'কে পৰাছ ট্ৰে বুলি ডাইৰেক্টলি আমি সেইটো কোৱা নাই সেইটো আমাক কি বুলি কৈছিলোঁ আমি পাৰফৰেটেড ট্ৰে বুলি কৈছিলোঁ তো আমাৰ ইয়াৰ একদম এপ্ৰপ্ৰিয়েট আনচাৰটো হ'ব সেইটো হ'ব আমাৰ পাৰফৰেটেড ট্ৰে লাষ্ট কুৱেশ্যনটো A dash on the tray ensures that there is always some liquid hold up on the tray. তো এইটো আমি কৈছিলোঁ ডাউন কামাৰ আৰু ৱেৰ যেতিয়া পঢ়িছিলোঁ তেতিয়া আছিলে চ' ইয়াৰে যিটো আনচাৰটো সেইটো হ'ব কি তোমাৰ ৱেৰ এইটো ভালদৰে পঢ়াইছিলোঁ ডাউন কামাৰ আৰু ৱেৰ যেতিয়া আমি আলোচনা কৰিছিলোঁ চ' এ ৱেৰ অন দ্য ট্ৰে এনচিয়ৰ্ছ দেট দেয়াৰ ইজ অলৱেজ চাম লিকুইড হোল্ড আপ অন দ্য ট্ৰে এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ আৰু বাকী যিবিলাকৰ এই মানে যিখিনি খালী ঠাই যিখিনি ডেছ তোমালোকৰ ফিল আপ কৰোঁতে যিখিনি ভুল আহিছে সেইখিনি মই তোমালোকক ক্লিয়াৰ কৰি ফাইনেল এটা লিষ্ট তোমালোকক দি দিম চ' এইখিনি আছিলে আমাৰ যি আনচাৰখিনিৰ বিষয়ে আলোচনা কৰিবলগীয়া ইয়াত যদি তোমালোকে কোনোবা কিবা কাউণ্টাৰ কৰিব বিচৰা দেন তোমালোকে আমি গ্ৰুপত তোমালোকে মেছেজখিনি দি থৈ দিবা তাত আমি আলোচনা কৰিম চ' নেক্সট আমি ইয়াৰ পিছত আন এটা আমি এক্সাম দিয়াকৰ পিছত লৈ ল'ম এইটো নেক্সট চেপ্টাৰৰ ওপৰত লৈ ল'ম ঠিক আছে চ' টিল দেন তোমালোকে এইখিনি বস্তু এবাৰ ৰিভিজন কৰি লৈ লোৱা আৰু ইয়াত যিহেতু আমি 20টা কুৱেশ্যন দিছোঁ শ্বৰ্ট কুৱেশ্যন মানে চান্স আছে যে তোমালোকৰ এইটো চেপ্টাৰৰ পৰা মানে এই যিকেইটা দিছোঁ হয়তো আৰু দুই এটা আমি পিছলৈ আলোচনা কৰিম তাৰ পৰা পৰীক্ষাত থকাৰ সম্ভাৱনাটো অতিকে বেছি তাৰমানে চ' টিল দেন থেংক ইউ ছ' মাছ